সোনকালে শুই উঠি আমি ভগৱানক ধন্যবাদ জনাওঁ। ভগৱানে যে আমাক এটা আজি ইমান সুন্দৰ দিন আকৌ চাবলৈ সুবিধা দিলে, তাৰ কাৰণে ঈশ্বৰ আমাৰ পৰম দয়ালু আৰু আমি সদায় ঈশ্বৰৰ ওচৰত কৃতজ্ঞ। ভগৱানৰ এই দয়াৰ কাৰণে আমি এটা পজিটিভ মন লৈ দিনটো আমাৰ কাম আৰম্ভ কৰোঁচোন। নিশ্চয় সময়বোৰ আমাৰ সুন্দৰকৈ যাব আৰু সুন্দৰ কামেৰে আমি দিনটো আগবাঢ়িব পাৰিম। সৰু সুৰা কিছুমান কাম আমি জুকিয়াই লৈ নিয়মমতে কৰি যাব পাৰিলেই আমাৰ কোনো ধৰণৰ অসুবিধা নহ'ব। আমি যিকণ পাৰোঁ সোনকালে উঠিলে অকণ ব্যায়াম কৰিম, অকণ এক্সাৰচাইজ কৰিব লাগিব, দুখোজমান কাঢ়িব লাগিব, অকণ গৰম পানী খাব লাগিব আৰু পিতৃ মাতৃকো স্মৰণ কৰিব লাগিব, ভগৱানকো স্মৰণ কৰিব লাগিব। এই গোটেইবোৰ আমি কৰি থকা কথাই সদায় নিশ্চয় আমাৰ ভালেই লাগিব। এনেকৈ আমি সময়বিলাক কটাব পাৰোঁ। প্ৰভু দয়াময় কৰোণা সিন্ধুক আমি কোনোদিন কোনো সময়তে পাহৰি যাব নোৱাৰোঁ। গতিকে ঈশ্বৰৰ পৰম দয়ালু, এই দয়ালু ভগৱানে আমাক সুন্দৰ পৃথিৱীখন যেন আকৌ চাবলৈ সুবিধা দিয়ে।